অসম অৰুণাচল অসম নাগালেণ্ড নতুবা অসম মেঘালয়ৰ সীমান্তবাসী ৰাইজৰ মাজত সময় সময় সংঘাত উত্তেজনাময় পৰিস্থিতিৰ বিৰাজ আৰু নিৰসন ঘটিলেও উত্তৰ পূবৰ সাতোখন ৰাইজৰ সাত ভনীৰ মাজত আছে অচিন সূতাৰে গঠা এক মিঠা সম্পৰ্ক। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই সাত ভনীৰ এই বৰ্ণময় বিচিত্ৰ লোকগাথাক লৈয়ে নিৰ্মাণ কৰিছিল চলচ্চিত্ৰ, ৰচিছিল বহু গীত আৰু নিজৰ সুধাকণ্ঠ নিগৰাই তেনেসমূহ সৃষ্টিক এক যুগজয় সম্পদত পৰিণত কৰিছিল। সম্প্ৰতি ভূমি বিবাদৰ মীমাংসা কৰিবলৈ মাতি নি অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনাত 10 গৰাকীকৈ অসমীয়াক অৰুণাচলী দুৰ্বৃত্তই গুলীওৱাৰ পিছত সুদীৰ্ঘ 50টা বছৰৰ আগেয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাত নিৰ্মিত 1976 চনৰ 31 মাৰ্চ তাৰিখে মুক্তিপ্ৰাপ্ত মেৰী ধৰম মেৰী মা নামৰ ছবিখনৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে। ছবিখনত অৰুণাচলী শিল্পীসকলৰ সৈতে ডক্টৰ হাজৰিকাই নিজেও ছবিখনৰ এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে ৰাজ্যখনৰ মনোমোহা সমৃদ্ধ সংস্কৃতি, মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যময় ঐতিহ্য সমগ্ৰ ভাৰতবাসীৰ আগত তুলি ধৰিছিল। 50টা বছৰৰ পিছত মেৰী ধৰম মেৰী মা এখন ছবি নহয়, বৰঞ্চ এই ছবিখন অসম আৰু অৰুণাচলৰ মাজৰ চিৰস্থায়ী এক শান্তিৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে। সুধাকণ্ঠৰ দৃষ্টিভংগী, সংগীত, মানৱতাবাদী দৃষ্টিভংগী আৰু অৰুণাচলী জনসাধাৰণৰ প্ৰতি থকা তেওঁৰ আন্তৰিক শ্ৰদ্ধাই ছবিখনক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। মন ক্ষণে ক্ষণে বিনাই চিয়াঙৰে গালং, লোহিতৰে খামতি আৰু তিৰাপৰে ৱাংচুৱে মোক কিয় মাতিছে, অসমীৰে পদুলি, উদুলি যে মুদুলি, মিলন এনাজৰীৰে হাত বহিছে শীৰ্ষক গীতিত অৰুণাচলৰ প্ৰায়বোৰ জনগোষ্ঠীৰ নামেই ছন্দবদ্ধ সুৰত গাঁঠি অৰুণাচলীসকলৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম ভালপোৱা দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিছে। উল্লেখ্য, সুধাকণ্ঠৰ মেৰী ধৰম মেৰী মা শীৰ্ষক ছবিখনৰ সৈতে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰো, নামনি দিবাং উপত্যকা জিলাৰ ৰয়িং, ইটানগৰ উজনি সোৱণশিৰি জিলাৰ দাপৰিজো, লেপাৰ্ডা জিলাৰ ৱাছাৰকে ধৰি ঠাইসমূহৰ ছবিখনৰ সৈতে সম্পৰ্ক জড়িত আছে। উক্ত ঠাইসমূহৰ নিৰ্বাচিত স্থানসমূহত ডক্টৰ হাজৰিকাই ছবিখনৰ শ্বুটিঙৰ ব্যৱস্থা কৰাৰ লগতে ঠাইসমূহৰ কেইবাগৰাকীও বাসিন্দাই ছবিখনত অভিনয় কৰিছিল। তথাপিও চুবুৰীয়া ৰাজ্যৰে সঘনাই আমাৰ এনে সংঘাত কিয়? সময়ান্তৰত নিশ্চয় পৰিৱেশ পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে, সেয়া আমি স্বীকাৰ কৰোঁ। কিন্তু ইয়াৰ বাবে আমাৰ দৃঢ় ৰাজনৈতিক নেতৃত্বৰ লগতে সমিলমিলেৰে জীয়াই থকাৰ যি হাবিয়াস, সেয়াও অনস্বীকাৰ্য। স্বাভাৱিকতেই কোনো কথাত মতান্তৰ নহ'ব তেনেকুৱা কোনো কথা নাই, কিন্তু যাতে মনান্তৰ নঘটে তালৈ আমি দৃষ্টি দিব লাগিব। এই ক্ষেত্ৰত ডক্টৰ হাজৰিকাৰ লগতে অসমীয়া ভাষাতে সাহিত্য চৰ্চাৰ জৰিয়তে অসম অৰুণাচলীৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰা অৰুণাচলৰ বাসিন্দা অগ্ৰজ লুম্মেৰ দাই আদি সাহিত্যিক লোকসকলৰ অৱদান কোনে অস্বীকাৰ কৰিব? সেয়ে অসম অৰুণাচল, অসম নাগালেণ্ড নতুবা অসম মেঘালয় সীমা সংকট সমাধানৰ বাবে ৰাজনৈতিক ব্যৱস্থাৰ লগতে সাংস্কৃতিক বিনিময় ব্যৱস্থাৰ খুবেই প্ৰয়োজন। এই প্ৰসংগতে আজি ভূপেন দাই তাহানিতে দেখুৱাই দি থৈ যোৱা দৃষ্টান্তলৈ মনত পৰিছে। সীমা সমস্যা একাংশ দুৰ্বল ৰাজনৈতিক নেতৃত্বৰ অভিষ্ট সিদ্ধিৰ যাতে হাতিয়াৰত পৰিণত হ'ব নোৱাৰে, সম্প্ৰতি আজিৰ সময়ত তালৈ দৃষ্টি দিয়াৰহে প্ৰয়োজন হৈ পৰিছে।